বিটিআৰত এইবাৰ কাৰ চৰকাৰ? বড়োভূমিৰ ৰাইজ কাৰ লগত থাকিব? মিত্ৰতাবিহীন নিৰ্বাচনত কোনে পাব সংখ্যাগৰিষ্ঠতা? জনতাৰ মন জয় কৰিবলৈ কাৰ কি ৰণকৌশল? বিটিআৰৰ নিৰ্বাচনী বতৰালৈ আমাৰ এই প্ৰতিবেদন। বিটিআৰত আমাৰ কোনো নিৰ্বাচনী শত্ৰু নাই। ক্ষমতাৰ স্বাৰ্থত আমি বড়োভূমিত ৰাজনীতি নকৰোঁ। আমাৰ লক্ষ্য এখন প্ৰগতিশালী আৰু সমৃদ্ধিশালী বড়োভূমি নিৰ্মাণ কৰা। গতিকে বিটিআৰৰ শাসনৰ বাঘজৰী কাৰ হাতত গতাব সেয়া বড়োভূমিৰ ৰাইজে নিজেই সিদ্ধান্ত ল'ব। সাংবাদিকৰ প্ৰশ্নত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰটোৰ ৰাইজেহে গতাব কাৰ লগত চৰকাৰ হ'ব, আৰু মইতো বিচাৰোঁ যে NDA জিকক, কিন্তু এটা ৰাইজেহে সিদ্ধান্ত ল'ব। আমি বেলেগে খেলিলেও আমি বিচাৰোঁ যে NDA AGPও জিকক, UPPLও জিকক, BJPও জিকক, NDA জিকক, কিন্তু মই ক'লেতো ভোট নহ'ব, মোৰতো ইয়াত ভোটেই নাই। বিজেপিৰ লগত কোন থাকিব? বিজেপিৰ লগত চাওক, বিজেপিৰ লগত বড়োলেণ্ডৰ ৰাইজ থাকিব। অগপ আৰু UPPLৰ যদি মিত্ৰতা হয় তাক আমি স্বাগতম জনাম, কাৰণ মিত্ৰতা হোৱাত কোনো বাধা নাই। বিটিআৰত অসম গণ পৰিষদ আৰু UPPLৰ মিত্ৰতা হ'লে বিজেপিয়ে আদৰণি জনাবই। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁলোকৰ যদি মিত্ৰতা হয় মই শুভেচ্ছা জনাইছোঁ। যদি মিত্ৰতা হোৱাততো কোনো বাধা নাই, কাৰণ আমি সকলো NDA। আমাৰ মিত্ৰতা নহয়, কিন্তু AGPৰ যদি UPPLৰ লগত মিত্ৰতা হয় সেইটো নিশ্চিতভাৱে আদৰণীয় কথা। আমি তাক স্বাগতম জনাম, আমিতো বিৰোধিতা নকৰোঁ। বিটিআৰৰ নিৰ্বাচন আৰু মিত্ৰতাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিক্ৰিয়াৰ পিছতেই প্ৰমোদ বড়োৱে ক'লে NDA নামৰ ছাতিটোৰ তলত AGPও আছে, BJPও আছে আৰু UPPLও আছে। বড়োভূমিৰ বিকাশ আৰু উন্নয়নক প্ৰাধান্য দি দুটা আঞ্চলিক দল এক হোৱাত আপত্তি নাথাকিব বুলি ঘোষণা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ। NDA বুলি কোৱা এটা আমব্ৰেলাত আমি অগপও আছে, UPPLও আছে, BJPও আছে। গতিকে অগপ আৰু আমাৰ UPPL দুটাটো আঞ্চলিক দল হয়, BJPটো ৰাষ্ট্ৰীয় দল। গতিকে আঞ্চলিক দল মাজত আণ্ডাৰষ্টেণ্ডিং যদি আইডিঅ'লজিটো মিল থাকে, চিন্তাধাৰাটো মিল থাকে, সদায় ভালে থাকিব। গতিকে বীৰেন্দ্ৰ প্ৰসাদ ডাঙৰীয়াই সঁচা কথাকে কৈছে, কিন্তু অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ শান্তি, সম্প্ৰীতি, সুৰক্ষা, নিৰাপত্তা আৰু উন্নয়নটো লৈ পেলাই আমি সকলো চিন্তা কৰিব লাগিব। ইফালে মিত্ৰতাৰ প্ৰসংগত BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ ঘোষণা, আমি কাৰোৰে লগত মিত্ৰতা নকৰাৰেই সিদ্ধান্ত লৈছিলোঁ। কিন্তু গণসুৰক্ষা পাৰ্টীৰ সৈতে ধাৰাবাহিকভাৱে আলোচনা হৈ আছে শেহতীয়াকৈ। শীঘ্ৰেই এটা সিদ্ধান্তত উপনীত হ'ম। BPF দলে কাৰো লগত মিত্ৰতা নকৰিব বুলি ডিচিশ্যন লোৱা আছে। হয়, GSPৰ লগত আমাৰ কথা বাৰ্তা চলি আছে, গতিকে আমি সেইটো ফাইনেল পৰ্যায়ত আহিব। কেনেকে আমি মিত্ৰতা কৰিম সেইটো ফাইনেল পৰ্যায়লৈকে অহা নাই, কিন্তু আলোচনাটো হৈ আছে, কণ্টিনিউছ আলোচনাটো চলি আছে ভালকৈ। আনহাতে বিটিআৰত আজিৰ তাৰিখত BPFতকৈ কোনো দলেই ফ্ৰণ্ট ফুটত নাই বুলি দাবী কৰি হাগ্ৰামা মহিলাৰীৰ মন্তব্য, ছেপ্টেম্বৰত আমি এই চৰকাৰ গঠন কৰিম। কংগ্ৰেছ মুঠতে আজিৰ দিনত ক'ব গ'লে BTC অঞ্চলত BPFে সবচে ভাল পজিশ্যনত আছে এণ্টায়াৰ BTC। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।